মৰমৰ ছাত্ৰ ছাত্ৰীসকল লেংগুৱেজ টেষ্টৰ কাৰণে তোমালোকক এটাকৈ পেৰাগ্ৰাফ দিয়া থাকে সেই পেৰাগ্ৰাফটো পঢ়ি ধুনীয়াকৈ তাত থকা কোৱেশ্যনখিনি আনসাৰ কৰিবলগীয়া হয় এইটো কেনেকৈ কৰিব লাগে মই তোমালোকক এই ভিডিঅ'টোৰ যোগেদি দেখাব বিচাৰিছোঁ তোমালোকৰ সন্মুখত ইয়াত চাইছা এটা পেৰাগ্ৰাফ আছে সেই পেৰাগ্ৰাফটোক আমি পঢ়ি তাত থকা কোৱেশ্যনৰ আনসাৰখিনি আমি সলভ কৰিম কেনেকৈ কৰিম তোমালোকে লক্ষ্য কৰা ফাৰ্ষ্টত ধুনীয়াকৈ মিনিমাম দুবাৰকৈ তোমালোকক পেৰাগ্ৰাফটো পঢ়িব লাগে নাই ইয়াত লিখা আছে ভাৰতৰ ইতিহাসত ৰাজপুতসকলে এক সন্মানীয় স্থান দখল কৰিছে তেওঁলোক জাতি হিচাপে যুদ্ধপ্ৰিয় সগৰ্বী আৰু দেশপ্ৰেমিক আছিল আত্মৰক্ষা কৰাৰ বাবে নিজৰ প্ৰাণ আহুতি দিবলৈকো তেওঁলোক সাজু আছিল তেওঁলোক নিজৰ ঘৰখন ভাল পাইছিল আৰু নাৰীসকলৰ সন্মান ৰক্ষাৰ বাবে সাহসেৰে যুঁজ দিছিল একো কথাই তেওঁলোকৰ উৎসাহ অৱদমনিত কৰিব পৰা নাছিল বিপদ আহিলে তেওঁলোক অধিক সাহসী হৈ উঠিছিল আৰু দৰিদ্ৰই তেওঁলোকক প্ৰতিৰোধ ক্ষমতাহে বৃদ্ধি কৰিছিল তেওঁলোকৰ দৰেকৈ আন কোনেও যুঁজ দিব পৰা নাছিল তেওঁলোকৰ ধাৰণা আছিল যে অসন্মান পোৱাতকৈ মৃত্যুবৰণ কৰাই শ্ৰেয় এয়া আছিল তোমালোকৰ টপিক এই টপিকৰ ওপৰত ভিত্তি কৰি তোমালোকৰ কেইটামান কোৱেশ্যন আছে ফৰ এক্সাম্পল এক নম্বৰ কোৱেশ্যনটো আছে তোমালোকৰ কি যে পাঠটোত মূল কথা কি পাঠটোত একচুৱেলি মূল কথা কি আছিল তোমালোকৰ আনসাৰ হ'ব খ অপশ্যনটো ৰাজপুত আৰু তেওঁলোকৰ ত্যাগ আচ্ছা এতিয়া 2 নম্বৰ কোৱেশ্যনটোলৈ আমি যাওঁ 97 পাঠটোত থকা অহংকাৰী শব্দটোৰ বিপৰীত অৰ্থ কি পাঠৰ ওপৰত ভিত্তি কৰি এইটোৰ আনসাৰ হ'ব আমাৰ নম্ৰ এতিয়া আমি নেক্সট কোৱেশ্যনটো গৈছো উৎসাহ অৱদমনিত কৰিব পৰা নাই কথাই কি বুজাইছে হয়নে এটো কি বুজাইছে যে উৎসাহ দমন কৰা উৎসাহ অৱদমনিত কৰিব পৰা নাই মানে উৎসাহ দমন কৰা হল আৰু তাৰ পিছত আছে তোমালোকৰ নেক্সট কোৱেশ্যন এই পাঠৰ মতে তলত দিয়া কোনটো উক্তি শুদ্ধ নহয় বুলি কৈছে নহয় তেনেহলে তোমালোকক উল্টাটো ভাবিব লাগিব নিজৰ অদম্য সাহসৰ বাবে ভাৰতৰ বুৰঞ্জীত ৰাজপুতসকল বিখ্যাত হৈছে তেওঁলোকৰ নিজৰ ঘৰখন ভাল পাইছিল আৰু নাৰীৰ সন্মান ৰক্ষা কৰাৰ বাবে যুঁজ দিছিল এটো কিন্তু সঁচা দেই বিপদৰ সময়ত তেওঁলোকে যথেষ্ট সাহস দেখুৱাইছিল তেওঁলোকে কিন্তু দৰিদ্ৰতাৰ মোকাবিলা কৰিব পৰা নাই এইটোই হ'ব আমাৰ ৰাইট এনসাৰ গতিকে ইয়াত আমি টিক কৰিম এইখিনিতে এটা শৰ্ট ভিডিও এই শৰ্ট ভিডিও আছিল তোমালোকক বুজাবৰ কাৰণে আৰু এনেকা ভিডিও আৰু অসংখ্য আহি আছে আৰু কেইটামান বনাই দিয়া হ'ব তোমালোকৰ যদি কিবা প্ৰবলেম থাকে তোমালোকে কমেন্টত লিখিব পাৰিবা লিখিলে সেই হিচাপে মই তোমালোকৰ কাৰণে ভিডিও বনাই মই আগবঢ়াম থ্যাংক ইউ